Congress stages protest over JJM corruption in Bokajjan. Today, the Karbi Anglong District Congress Committee, along with the Bokajjan Block Congress Committee, organized a strong protest in Bokajjan, condemning alleged corruption in the implementation of the Jal Jeevan Mission (JJM). কাৰ্বি আংলং ইনচাৰ্জ আমাৰ পলক চেতিয়া দেৱক তেখেতক মই দুএষাৰ বক্তব্য দিবলৈ অনুৰোধ কৰিলোঁ। আৰু 2016 চনত অসমৰ জনসাধাৰণক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি পেলাই আচ্ছা দিন অনাৰ কথা কৈ বিদেশত থকা কলা টকা আনি পেলাই সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক দি পেলাই আচ্ছা দিন অনাৰ কথা জাপি দিয়া হৈছে। সকলোবিলাক সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। ইয়াৰ উপৰিও আমি জীয়াই থাকিবৰ কাৰণে আমাক পানী অতি প্ৰয়োজন। আজি তেওঁলোকে আমাক During the protest, Congress leaders accused the BJP-led government of large-scale corruption, stating that the Jal Jeevan Mission, meant to provide drinking water to the poor and needy families, remains incomplete and has failed to deliver water to the public. Protesters claim that despite the introduction of the JJM scheme, many areas have not received water supply. They allege that the scheme has been executed only for profit, while people continue to suffer without access to safe drinking water. The Congress leaders further state that several landowners have given their land to the government for the construction of JJM water tanks, yet they have neither received water nor adequate benefits, leading to heavy losses. Addressing the gathering, speakers warned that if the BJP continues to rule the Karbi Anglong Autonomous Council, the region may face several losses. They strongly oppose the alleged selling of Karbi Anglong land to big corporate houses, questioning the future generation may be left without land to live on. প্ৰতিশ্ৰুতি দিয়ে বিজেপি চৰকাৰখন শাসনৰ গাদীলৈ আহিছিলে আৰু যিবিলাক প্ৰতিশ্ৰুতি দি শাসনৰ গাদীলৈ আহিলে সেই প্ৰতিশ্ৰুতিবিলাক পালন কৰাত সম্পূৰ্ণৰূপে এই বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে। আজি আমি বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত এই বোকাজান ব্লক কংগ্ৰেছৰ অধীনত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। ইয়াৰ উদ্দেশ্য হৈছে যে জল জীৱন মিছন, যি জল জীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ কাৰণে গাঁৱৰ তথা চহৰৰ সকলো শ্ৰেণীৰ মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা আবণ্টন দিছিল। কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ যে আমি আজি গাঁৱৰ মানুহে বা জনসাধাৰণে আজি বিশুদ্ধ খোৱা পানীৰ জেগাত আজি কি পাবলৈ সক্ষম হৈছে। আজি আপোনালোকে যদি চাবলৈ যায় নিশ্চয় দেখিব যে আজি জল জীৱন মিছনৰ যিবিলাক টেপ, সেই টেপবিলাকত টোপাল টোপালকৈ পানী ওলাই থাকে। বিশুদ্ধ খোৱা পানীৰ পৰিৱৰ্তে ঘোলা পানী ওলাইছে বহুত জেগাত। গতিকে একেবাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰে চানি ধৰিছে গোটেই জল জীৱন মিছন আঁচনিখনক আৰু সাধাৰণ ৰাইজে ইয়াৰ পৰা কোনো ধৰণৰ উপকৃত হোৱা নাই। ইয়াত এটা বৃহৎ দুৰ্নীতি হৈছে। গতিকে ইয়াৰ কাৰণে আমি সমগ্ৰ ভাৰতবৰ্ষতে তথা আমাৰ অসমত এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈৰ নেতৃত্বত সমগ্ৰ অসমতে আজি জল জীৱন মিছনৰ এই দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। The protest concluded with a call to the people to think carefully and remain vigilant, urging unity to protect land, resources, and the future of coming generation.